অসমবাসী হিয়ামথু জুবিন দা মৃত্যু হোৱা কথাটো যেন কোনেও সহজভাৱে ল'ব পৰা নাই। অভিশপ্ত 19 ছেপ্টেম্বৰ, এটা যুগৰ অৱসান। জুবিন দাৰ অকাল মৃত্যু কোনেও সহজভাৱে ল'ব পৰা নাই। জুবিন দা নহ'লে যেন অসমীয়া সংস্কৃতি অধৰুৱা। এজন গায়ক নহয় যেন অসমীয়াৰ স্বাভিমান। গান, সুৰ, অভিনয়ৰ জগত জিনা জুবিন দা আৰু আমাৰ মাজত নাই। জ্যোতিৰ দেশৰ পৰা আশীৰ্বাদ কৰিব অসমৰ তথা অসমবাসীক। অসমীয়া আইৰ বুকুৰে তেজাল বেলি হৈ উজ্জ্বলি থাকক জুবিন দা সদায়। জুবিন দা নোহোৱা কথাটো যেন কোনেও সহজভাৱে মানি ল'ব নোৱাৰে। মোৰ ওচৰত কিছুমান ভিডিঅ' ক্লিপ আছে, মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। ক'বলৈতো একদম ভাষা নাই। মানে জাতিটো এটা একদম ডাঙৰ ক্ষতি হ'ল। এনেকুৱা ক্ষতি কথাটো কোনেও ভবা নাছিলে। আচলতে জাতিটো এনেকুৱা এটা ক্ষতি হোৱা নাছিলে, এনেকুৱা এজন কণ্ঠশিল্পী আগতে ওলোৱা নাছিলে বা ভৱিষ্যত যে ওলাব তাৰো আশা কৰিব নোৱাৰি। এটা সাহস আছিলে অসমীয়া মানুহৰ দেই, মানে নোলাই মানে গোটেই জুমুৰ দি ধৰিছে। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল, আৰুনো কি ক'ম, নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ জুবিন দা য'তেই আছে ভালে কুশলে থাকক, তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।